এতিয়া সময় ৰাতিপুৱা 4:12 বাজিছে আৰু তাৰ কিছু সময় আগতে ভাইটি আৰু মই শুই উঠিলোঁ। শুই উঠিয়ে লগে লগে মই এগিলাচ কুহুমীয়া গৰম পানী খালোঁ আৰু তাৰপিছত ভাইটি আৰু মই যোগাসন কৰিবলৈ বুলি আগবাঢ়িলোঁ। তো হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আৰু আজি দেওবাৰ, গতিকে আহকচোন চাওঁ ঘৰত থাকি মোৰ দেওবাৰটো কেনেদৰে পাৰ হয়। আৰু যোগাসন শেষ কৰি ভাইটি আৰু মই গ'লোঁ আমাৰ গৰুজনী এৰাল দি থৈ আহিবলৈ। আৰু ইফালে বেলিটো ওলাই আহিছে। ৰাতিপুৱা গাঁৱৰ পৰিৱেশখিনি বহুত বেছি স্বাস্থ্যকৰ আৰু ধুনীয়া হয়, সেইকাৰণে এই সময়খিনি মোৰ বহুত বেছি প্ৰিয়। তাৰপিছত ভাইটি আৰু মই ঘৰলৈ ঘূৰি আহি একাপ চাহ খাই দুয়োটাই পঢ়িবলৈ বুলি বহি গ'লোঁ। এবাৰ মই উলিয়াই লৈছোঁ পোনপ্ৰথমে এটা ক্লাছটো কৰি আছোঁ পলিটিৰ, যিহেতু মই পলিটি আধা কৰি পিনে ৰাখি দিছিলোঁ, সেইকাৰণে পলিটি ক্লাছখিনি এতিয়া সম্পূৰ্ণ কৰিব লৈছোঁ। এৰি থৈ যোৱা কাৰণটো এইটোৱে আছিলে যে এবাৰ এটা ছাবজেক্ট শেষ কৰি দিয়াৰ পিছত সোনকালে ৰিভিজন কৰিবলৈ মন নাযায়, সেইকাৰণে এটা ক্লাছ মই বাকী ৰাখি থৈ গৈছিলোঁ। আৰু এতিয়া এই ক্লাছকেইটা কৰাৰ লগে লগে বাকী আগতে যিখিনি কৰিছিলোঁ সেইখিনি ৰিভিজন কৰি মই পলিটিখিনি শেষ কৰি পেলাম। আৰু এই শ্লটটো ৰাখিছিলোঁ মই 3 ঘণ্টাৰ, আৰম্ভ কৰিছিলোঁ প্ৰায় 5টামান বজাৰ পৰা। এই শ্লটটো শেষ হোৱাৰ পিছতহে মই দিনটোৰ বাকী কামবিলাকলৈ আগবাঢ়িম। এতিয়া মোৰ 3 ঘণ্টীয়া শ্লট কমপ্লিট। মই যাম এতিয়া চুলি কাটিবলৈ। ওলাই দেখোঁ ভাইটি আৰু ভণ্টিয়ে বেডমিণ্টন খেলি আছে, যিহেতু আজি দেওবাৰ, গতিকে এইবিলাক চলিয়ে যায় বাৰু, নহয় জানো? তাৰপিছত চুলি কাটি আহি গা পা ধুই ভাত পানী খাই মেলি আকৌ পঢ়াত বহোঁ, মানে প্ৰায় 12টা বাজিলে। আৰু এইটো শ্লট ৰাখিছোঁ মই 12টাৰ পৰা 3:30 বজালৈকে, যিটো নেকি মই ৰিভিজনতে শেষ কৰিম। ৰাতিপুৱা যিকেইটা ক্লাছ কৰিছিলোঁ সেই ক্লাছকেইটাৰ ওপৰত যিখিনি নোটছ নিজে বনাই গৈছিলোঁ সেইখিনি এবাৰ ৰিভাইজ কৰিলোঁ। তাৰপিছত যিমান পাৰোঁ ভালদৰে প্ৰিলিমছ আৰু মেইনছৰ উপযোগীকৈ গোটেই নোটছবিলাক বনাই পেলালোঁ, যিবিলাক টপিকছ আছে। আৰু মই এইবাৰ ঘৰলৈ অহা মেইন উদ্দেশ্যটোৱে হৈছে মই বৰ্তমানলৈকে যিমানখিনি পঢ়িলোঁ ভালদৰে ৰিভিজন আৰু নোটছবিলাক বনাই শেষ কৰি যোৱাটো। গতিকে ইমান বেছি ভিডিঅ' আপলোড কৰি থাকিব নোৱাৰিম। আৰু এইফালে সময় প্ৰায় 3:30 বাজিল, গতিকে পঢ়া শুনা শেষ কৰি খেলিবলৈ গ'লোঁ। খেলা শেষ কৰি আহি গৰুজনী একেবাৰে পথাৰৰ পৰা লৈ আহিলোঁগৈ। আৰু আজিৰ দিনটো প্ৰায় এনেকৈ শেষ হ'ল। গতিকে লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।